আজি আমি আলোচনা কৰিম কোন চনত কি সংঘটিত হৈছিল সেই বিষয়ে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাব আৰু আমাৰ চেনেলটো ভাল লাগিলে লাইক কমেণ্ট আৰু সাবস্ক্ৰাইব কৰি দিব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল শিশু শ্ৰমিক আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ল 1986 চনত। চিপকো আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1972 চনত। বন সংৰক্ষণ আইন কোন চনত প্ৰৱৰ্তন কৰে? উত্তৰ 1980 চনত। কিমান চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত পাৰমাণৱিক বোমা পেলায়? 1985 চনত। কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? 15 জুন 1943 চনত। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ জন্ম কেতিয়া হৈছিল? 15 আগষ্ট 1888 চনত। মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল? 26 ফেব্ৰুৱাৰী 1858 চনত। চেঁচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1523 চনত। মানে কেতিয়া অসম আক্ৰমণ কৰিছিল? মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। প্ৰথম 1817 চনত, দ্বিতীয় 1819 চনত, তৃতীয় 1821 চনত। এই তিনিবাৰ অসম আক্ৰমণ কৰিছিল। চুকাফাই কেতিয়া চৰাইদেউত স্থায়ী ৰাজধানী ভেটি স্থাপন কৰে? 1223 খ্ৰীষ্টাব্দত। অসমত কেতিয়া দাস প্ৰথা বিলোপ কৰা হয়? 1843 চনত। মুছলমানে কেতিয়া প্ৰথম অসম আক্ৰমণ কৰিছিল? 1206 খ্ৰীষ্টাব্দত। কোন চনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? 1769 চনৰ পৰা। অসম ইতিহাসত বিখ্যাত বৰলী যুদ্ধ কোন চনত সংঘটিত হৈছিল? 1638 চনত। শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? 1671 চনত। অসমীয়াৰ স্বাভিমান গামোচা কেতিয়া জি.আই. টেগ সন্মান লাভ কৰে? 2022 চনত। অসমত 8.7 ৰিক্টাৰ স্কেলত প্ৰবল ভূমিকম্প কেতিয়া হৈছিল? 1997 চনত। অসমত প্ৰথম খনিজ তেলৰ খনন কাৰ্য কেতিয়া আৰম্ভ হয়? 1889 চনত। অসমত প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন কৰা হয়? 5 জুন 1921 চনত। অসমত ৰাষ্ট্ৰপতি শাসন কেতিয়া বলবৎ কৰা হয়? অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথম 1969 চনত, দ্বিতীয় 1981 চনত, তৃতীয় 1982 চনত, চতুৰ্থ 1990 চনত। এই চাৰিবাৰ অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰা হয়। কোন চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল? 1889 চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া স্থাপন কৰা হৈছিল? 1970 চনত। অসমৰ শিলঘাটত থকা মৰাপাটৰ কাৰখানাটো কোন চনত স্থাপন কৰা হৈছিল? 1970 চনত। অসমত প্ৰথম ৰেলপথ কেতিয়া আৰম্ভ কৰা হয়? 1882 চনত। অসমত চাহ গছ কেতিয়া আৱিষ্কাৰ হয়? 1823 চনত। অসমত প্ৰথমটো তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয়? 1901 চনত ডিগবৈত। বিশ্বৰ প্ৰথম চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হয়? 1911 চনত যোৰহাটৰ টকলাইতে স্থাপন হৈছিল। গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰ কেতিয়া আৰম্ভ হৈছিল?
1961 চনত অসমৰ কাজী নেমুৱে কেতিয়া GI টেগৰ স্বীকৃতি লাভ কৰে? 2020 চনত অসম চৰকাৰে কেতিয়া ৰাজ্যিক পৰিবহণ ব্যৱস্থাৰ শুভাৰম্ভ কৰে? 1948 চনত অসমৰ সৰ্বপ্ৰথম কেতিয়া জাহাজ চলিবলৈ লয়? 1849 চনত অসম ৰাজ্যিক সমবায় বেংকটো কোন চনত স্থাপন কৰা হৈছিল? 1948 চনত অসমত বিত্তীয় নিগম কেতিয়া স্থাপিত হৈছিল? 1954 চনত উত্তৰ-পূব পৰিষদ কেতিয়া গঠন কৰা হৈছিল? 1972 চনত বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1962 চনত অসম গ্ৰামীণ বিকাশ বেংক কেতিয়া স্থাপন কৰা হৈছিল? 2006 চনত নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপিত হৈছিল? 1999 চনত কিমান চনত দাস বংশ প্ৰতিষ্ঠা হৈছিল? 1206 খ্ৰীষ্টাব্দত তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 1398 খ্ৰীষ্টাব্দত পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 চনত, দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত আৰু তৃতীয় যুদ্ধ হৈছিল 1761 চনত। যদি আমাৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট এণ্ড সাবস্ক্রাইব কৰিব। ধন্যবাদ।